নগাঁও বাইপাছৰ এখন হোটেল নাম হোটেল সংযুক্তি। আজি দুদিনৰ আগত এই হোটেলখন এখন বিতৰ্কৰ স্থল। মহময়ী অসমীয়া চিনেমা জগতৰ বোলছবি জগতৰ এগৰাকী মহময়ী অভিনেত্ৰী নাম অমৃতা গগৈ ৰাগ কৰি আহি ৰাতি ৩ বজাত হোৱাৰ পাছত ৰাতিপুৱা পুৱতি নিশা ৫ বজাত দুৱাৰ ভাঙিবলৈ দুৰ্বৃত্তই চেষ্টা কৰা এক ঘটনা। অমৃতা গগৈৰ লগত আচলতে কি হৈছিল? অমৃতা গগৈ এই বিষয়টো কিয় তল পৰি ৰ'ল? আচলতে অসমত নাৰীৰ নিৰাপত্তা আছেনে? কিছুদিনৰ আগতে আৰু এটা ঘটনা, যোৰহাট ৰজাবাৰীৰ এগৰাকী ছোৱালী জীয়ৰী মধুস্মিতা বৰুৱা ডিব্ৰুগড়ৰ বৰবৰুৱাত ঘটিল এক ঘটনা। তেওঁৰ নিথৰ দেহ ওলাল ডিব্ৰুগড়ৰ চেঁচানৈত, কিন্তু ঘটনা পৰিঘটনাৰ মাজত বিলুপ্ত হৈ গ'ল। কিছুদিনৰ পাছত এই ঘটনাবোৰ সকলোৰে মনৰ পৰা আঁতৰি যায়, এটা হট টপিক আহি ছ'চিয়েল মিডিয়াত দোলা দিয়ে আৰু এই লাহে লাহে ঘটনাবোৰ অতীতৰ গৰ্ভত সোমাই যায় আৰু তাৰপিছত সকলোৱে পাহৰি যায়। আচলতে নাৰীৰ ওপৰত হৈ থকা অসমত বৰ্তমান সময়ত ইমান সবল পদক্ষেপ আৰক্ষীয়ে লোৱাৰ পাছতো নাৰীৰ যিখিনি নিৰ্যাতন এইখিনি কোনে ৰোধ কৰিব? অমৃতা গগৈৰ লগত কি হৈছিল আহক চাওঁ তেওঁৰ মুখেৰে। এইটো মোৰ কাম, এইটো মোৰ প্ৰফেশ্যন। মোৰ কাৰণেও সহজ নহয়। মোৰ অকণমানি ছোৱালীজনী ঘৰত থৈ বহুত মিলাব লগা হয়। যোৰহাটৰ মা দেউতাহঁত আছিল, সি ৰিধিৰ লগত থাকিবৰ কাৰণে, দেউতাক ডিউটিত আছিল। আমি কেনেকৈ মিলাই প্ৰত্যেকেই গোটেই পৰিয়ালটোৱে মিলাই কৰি থাকোঁ সেইটো অকল আমি জানো। আমাক দূৰৰ পৰা দেখাখিনিয়ে নাজানে। মাক এগৰাকী যেনেকৈ চাকৰিলৈ যায় তেনেকৈ মই কাম কৰিবলৈ যাওঁ। মই ক'লো যে দাদা ইয়াত থাকিব নোৱাৰি, আমি গুচি যাম। আমি তললে বেগ চেগ লৈ যেতিয়া নামি আহিলোঁ, নামি আহি পেলাই হোটেলৰ ৰিচেপশ্যনত এজন ল'ৰা আছে আৰু গাড়ী ধুই আছে এজন ছিকিউৰিটিয়ে। যেতিয়া আমি ঘটনাত মই ল'ৰাজনক ক'লোঁ যে ভাইটি তোমালোকৰ ইয়াত কিয় এনেকুৱা, কোনো ছেফটি নাই, কিবা নাই, আমি দুজনী ছোৱালী শুই আছোঁ, কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে। ল'ৰাজনৰ উত্তৰটো বিৰাট কেজুৱেল আছিলে, যে মানে নাই নেপালী পাৰ্টিটোৱে খুলিবলৈ চেষ্টা কৰিছিলে চাগে। মই ক'লোঁ যে কোন নেপালী পাৰ্টি? আগদিনা ৰাতি মই দেখিছিলোঁ প্ৰায় যথেষ্ট সংখ্যক মানুহ এখন বাছত আহিছিল, তেওঁলোকো সেই হোটেলখনতে আছিল। তেওঁ ক'লে যে এই কালি যে বাছত আহিছিল মানুহখিনি, তাৰে মানুহখিনি ৰাতিপুৱা ৫টা বজাত ওলাই গৈছেতো, সিহঁতি মানে চাগে কোনোবাই ভুলতে নিজৰ দুৱাৰ বুলি আপোনালোকৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিলে। মোৰ তেতিয়া প্ৰশ্নটো হ'ল যে যদি নিজৰ দুৱাৰ বুলি আমাৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছে, লাহে লাহে লকটো ভাঙিবলৈ কিয় চেষ্টা কৰিব আৰু মুখত কিয় কাপোৰ বান্ধি আহিব? তেতিয়াও ল'ৰাজন বিৰাট কেজুৱেল। মানে ছিকিউৰিটিজনে মোক কৈছে নাই নাই এইটো আমাৰ ইয়াত হ'বই নোৱাৰে, কাৰণ আমাৰ ইয়াত আজি আমি ইমান বছৰৰ পৰা আছোঁ, মই বাহিৰত গাড়ী ধুই আছোঁ, বাহিৰৰ কোনো মানুহ সোমোৱা নাই। এতিয়া ছিকিউৰিটিজনে যেতিয়া নিজে, আৰু ছিকিউৰিটিজন নহয়, কাৰণ আই হ'লেৰে মই যেতিয়া দেখিছোঁ ছিকিউৰিটিজন ওখ মানুহজন, তেওঁৰ চুলি অলপ কম আছে, কিন্তু মই যিটো ল'ৰা দেখিছোঁ সেই ল'ৰাটোৰ চুলি তুলি আছে আৰু সি পূৰা মুখখন বান্ধি আছে। মই ছিকিউৰিটিজনক ক'লোঁ যে দাদা আপুনি নহয়, আপুনিতো হ'বই নোৱাৰে, কাৰণ আপোনাৰ লগত যিটো বডি ষ্ট্ৰাকচাৰ সেই বডি ষ্ট্ৰাকচাৰটো নিমিলে। তেতিয়া ছিকিউৰিটিজনে কৈছে যে ভণ্টি বাহিৰৰ পৰা কিন্তু কোনো যোৱা নাই, কাৰণ মই ইয়াতেই গাড়ী ধুই আছোঁ, বাহিৰৰ পৰা কোনোবা যোৱা হ'লে মই দেখিলোহেঁতেন। মই তেতিয়া কৈছোঁ যে যদি বাহিৰৰ পৰা যোৱা নাই তেনেহ'লে ভিতৰৰে মানুহ হ'ব লাগিব। তেতিয়া মই বিচাৰিলোঁ CCTV ফুটেজ। আমি ছেকেণ্ড ফ্ল'ৰত আছিলোঁ। ছেকেণ্ড ফ্ল'ৰৰ যেতিয়া আমি CCTV ফুটেজ বিচাৰিলোঁ, তেতিয়া আমাক ক'লে যে সেই ফ্ল'ৰটোত CCTV নাই। এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যিটো ছেফটি, সেই ছেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে CCTV কেমেৰা, যিটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই। মানে তেওঁলোকৰ মই নাজানো যে কি কি মানে সুবিধা থাকিলে এখন হোটেল। এয়া হৈছে অমৃতা গগৈ ভাষ্য। এতিয়া আহক শুনো হোটেল সংযুক্তিৰ কৰ্তৃপক্ষই কি কয়। কিমান মানে সেইদিনাখন আমাৰ কাঠমাণ্ডুৰ পৰা এখন বাছ আহিছিলে, বাছখনত 32-4 এনেকুৱা মানুহ আছিলে, চব 60+ আছিলে, কেইজনমান সৰু আছিলে। গতিকে বাইদেউ থকা ৰুমটোৰ কাষতো তেনেহ'লে 4টা ৰুম লৈছিলে, ওপৰ ফ্ল'ৰটো লৈছিলে। 3:30 বজাত মানুহখিনি উঠিছে, উঠি পেলাই গা পা ধুইছে, 5:37 ওলাই গৈছে। বাইদেউৰ লগত ঘটনাটো হৈছে 5:10 মানত হৈছে। কাষৰ ৰুমৰ আমাৰ 4টা ৰুম বেলেগ বেলেগ মানুহ আছে, মানুহখিনিৰ মই আপোনালোকক নাম্বাৰ দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ষ্টাফৰ মানুহ 2জন আছে, এজন চিকিউৰিটি তলত আছে, এজন ওপৰত। মানুহখিনি ওলাই যাওঁতে টাৱেল চাৱেল বা যিখিনি চেক কৰে, চাবি তাবি লয়, সেইখিনি কৰি আছে ওপৰত। তেনেকুৱা হোৱা নাই, হ'লেতো কাষৰ মানুহ আছিলে গম পালে হয়, আৰু বাইদেৱে কৈছে মই খুব চিঞৰিছো, আমি দুজনীয়ে কাষৰ ৰুমৰ মানুহে গম পালে হয় যেন
ইয়াত দুজনী ছোৱালীয়ে চিঞৰিছে, ওলাই আহি চালে হয়। কিন্তু পুৱতি ইমান ৰাতিপুৱাৰ সময়ত ৰাতিপুৱা তেতিয়া 5:15 যদি কিবা এটা অঘটন ঘটিলে তেন্তে আপোনালোকৰ চামজুক্তি হোটেলৰ মানুহে সেইখিনি কেনেকুৱা ধৰণৰ চিকিউৰিটি ব্যৱস্থা আছে আপোনালোকৰ? চিকিউৰিটি ব্যৱস্থাটো আছে, চিকিউৰিটিও আছে, মোৰ তলত আপোনাৰ কেমেৰা গোটেইখিনি আছে, আৰু মানুহখিনি যথেষ্ট মানুহ, কৰিডৰটোত কমচে কম 30জন মানুহে অহা যোৱা কৰি আছে। ইমানখিনি মানুহৰ বিপৰীতে মাত্ৰ 2জনহে ষ্টাফ আছিল নেকি? ৰাতি ষ্টাফ 2জনে আছিলে, হয়। ইমানখিনি মানুহ কেনেকে ধৰণে মেনেজ কৰিব পাৰি? মেনেজখিনি মানুহ ৰাতি আছে, ৰাতিপুৱা চেক আউট কৰে। চিচিটিভি ফুটেজটো তেওঁ বিচাৰিছিল। চিচিটিভি ফুটেজ মই তেখেতক সৰু যিখিনি আছে সেইখিনি দিছিলো। বাইদেউক লাগে মানে মই বাছখন অহাৰ পৰা যোৱালৈকে 1.5 ঘণ্টাৰ ফুটেজ হোৱাটছএপত দিব নোৱাৰি, মই পেন ড্ৰাইভত হেৰি কৰা আছে। কমিটিৰ ল'ৰাটোক মই কৈছো 3টা বজাত ফোন কৰিছো যেন পেন ড্ৰাইভত মই ভৰালো, কালি দেওবাৰ আছিলে, ভৰালো, পেন ড্ৰাইভটো লৈ যাবা। আৰু বাইদেৱে মোৰ লগত কোনো যোগাযোগ কৰা নাই, বাইদেউ তাত মোৰ নাম্বাৰো আছে। তেওঁ অভিযোগ কৰিছে যে মুখত ক'লা কাপোৰ, সেইটোৱে কৈছো। নেপালী মানুহ আছিলে, মানুহখিনিয়ে নেপালী টুপি আৰু ঠাণ্ডা যেতিয়া তেওঁলোক কাঠমাণ্ডু হেৰিলৈ যাব, এই পৰশুৰাম কুণ্ড যাব, গতিকে ৰাতিয়ে উঠি গা পা ধুইছে, মাফলা মাৰি আছে। আৰু অলপ সময়ৰ পিছত আকৌ সেই একেজন ল'ৰাই বোলে মুখত কাপোৰ খুলি অহা যোৱা কৰিছে। সেইখিনি কৰিবলৈ হ'লে বাইদেৱে দৰ্জাখন খুলি বাহিৰত আহিব লাগিব। আই হোলডালি চিধা মানুহজনহে দেখা পায়, কোনোবা দৌৰা কৰা দেখা নাপায়। আৰু তেওঁ যদি কাপোৰ পিন্ধি এবাৰ যদি দৰ্জাখনত নক কৰিছে, আকৌ দ্বিতীয়বাৰ আকৌ কাপোৰখন খুলি পেলাইতো দৰ্জাখনৰ ওচৰলৈ নাযায়। যদি ভুল কৰিছে, কথাটো কৈছো। কোন আহিছিলে? অমৃতা গগৈৰ লগত আৰু অমৃতা গগৈ